বন্ধুসকল নমস্কাৰ। বৰ্তমান মই আছোঁ ধেমাজিৰ এখন খুব সুন্দৰ স্কুল, ধেমাজি উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়। আৰু এই বিদ্যালয়খন এখন নামকৰা বিদ্যালয়, প্ৰতি বছৰে A গ্ৰেড পায় আৰু খুব সুন্দৰ এখন বিদ্যালয়। মই বিদ্যালয়খনৰ পৰিৱেশবিলাক আপোনালোকক দেখুৱাব বিচাৰিছোঁ, চাই ভাল পাব। আৰু গোটেই গছ গছনিৰে আৱৰা এখন সুন্দৰ বিদ্যালয়। এইফালে এটা ধুনীয়া পুথিভঁৰাল আছে, মই গোটেই পৰিৱেশখিনি আপোনালোকক দেখুৱাম। এইটো এটা পুথিভঁৰাল ওপৰত, আৰু কম্পিউটাৰ কক্ষ, বিজ্ঞানাগাৰ, ছায়েন্স লেবৰেটৰী, কম্পিউটাৰ ৰুম, ধেমাজি গাৰ্লছ হাইস্কুলৰ কম্পিউটাৰ কক্ষ আছে, গোটেইখিনি আছে। ছায়েন্স চেণ্টাৰ, আৰ্যভট্ট ছায়েন্স চেণ্টাৰ ইয়াত আছে। এইটো আৰ্যভট্ট ছায়েন্স চেণ্টাৰ। আৰু গছবিলাকৰ নাম লিখা আছে। এজোপা বহুমূলীয়া গছ, অৰ্জুন গছ। আপোনালোকে জানে বহুত ৰোগৰ চিকিৎসাৰ কাৰণে এই গছৰ বাকলি ব্যৱহাৰ কৰা হয়। আৰু এই দুজোপা অৰ্জুন গছ আছে, নামাকৰণ কৰা আছে। আৰু গোটেই স্কুলখনৰ সেউজ পৰিৱেশ এটা। গতিকে মই আপোনালোকক ইয়াৰ ভিতৰখিনি পৰিৱেশখিনি দেখুৱাম। আপোনালোকে ভিডিঅ'টো চাব শেষলৈকে, নিশ্চয় আপোনালোক উপকৃত হ'ব। ধন্যবাদ। এয়া কেঁচুসাৰ বিদ্যালয়তে তৈয়াৰ কৰা হৈছে, মেলি থোৱা আছে। আপোনালোকে দেখিছে কেঁচুসাৰ স্কুলতে বনায়। বিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষা বন্দনা হাজৰিকাই স্কুলখনৰ কাৰণে এটি পতাকা উত্তোলন কৰাৰ বেদী তেওঁ দান কৰিছে। আৰু এটা সুন্দৰ স্থায়ী বস্তু এটা দান কৰাত ভাল লাগিছে। আৰু আপোনালোকে দেখিব সেউজ কানন অৰ্কিড হাউচ, এইটো ইকো ক্লাবৰ উদ্যোগত হৈছে। এইটো এটা অৰ্কিড হাউচ। এখন বিদ্যালয়ত ইমানখিনি কৰাটো সম্ভৱ নহয়, একমাত্ৰ অধ্যক্ষাগৰাকীৰ প্ৰচেষ্টাৰ ফলতে আমি এইখিনি হোৱা দেখিবলৈ পাইছোঁ। এয়া এটা অৰ্কিড গ্ৰাউণ্ড, বিভিন্ন ধৰণৰ অৰ্কিড আছে। আৰু যথেষ্ট কষ্ট কৰি এই অৰ্কিডখিনি ইয়াত তেওঁলোকে ৰোপণ কৰিছে। আমি অধ্যক্ষা মহোদয়াৰ কথা কেইটামান আমি শুনিম। তেওঁ শ্ৰেষ্ঠ ইকো ক্লাবৰ সন্মান বিগত 2টা বৰ্ষ ধৰি পাবলৈ সক্ষম হৈছে এষ্টেকৰ পৰা। গতিকে এখন নাম কৰা বিদ্যালয়, আশা কৰোঁ আপোনালোকো অনুপ্ৰাণিত হ'ব বিদ্যালয়খন কেনেকৈ সজাব লাগে। এইটো বিদ্যালয়ত থকা কেঁচুসাৰ উৎপাদন কক্ষ, ধেমাজি উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয় ইকো ক্লাবৰ উদ্যোগত কেঁচুসাৰ উৎপাদন। গছত যিমান বিদ্যালয়ৰ চৌহদত যিমান পাত বা পেলনীয়া বস্তু ওলায় তেওঁলোকে ইয়াত দুমাই থয়। মধ্যাহ্ন ভোজনৰ পেলনীয়া সামগ্ৰীখিনিও ইয়ালৈ দিয়ে। গোবৰ চোবৰ দি পেলাই ইয়াত কেঁচুসাৰ তৈয়াৰ কৰে। আৰু সেইখিনি সাৰ বিদ্যালয়ৰ বিভিন্ন কামত ফুলনি তৈয়াৰ কৰাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰে। আৰু আপোনালোকে দেখিছে বটল গাৰ্ডেনিং ইয়াতো আছে। গছ, ইকো ক্লাব ধেমাজি গাৰ্লছ হাইস্কুলৰ মেহগনি গছ, গোটেইখিনি তেওঁলোকে নামাকৰণ কৰি থৈছে। আৰু এইখনৰ নাম দিছে নন্দন কানন ইকো ক্লাব। অধ্যক্ষৰ কাৰ্যালয়ৰ ফালে আমি আহিছোঁ। দেখিবলৈ পাইছোঁ প্ৰায়খিনি দাতাই বিদ্যালয়খন সজাই তুলিছে। বিষয় শিক্ষক প্ৰদীপ বুঢ়াগোহাঁই সোঁৱৰণী মুকলি মঞ্চ 2018 চনত দান কৰিছে। এটা সুন্দৰ মুকলি মঞ্চ এটা, আপোনালোকে দেখিছে খুব মুকলি মঞ্চ। আৰু ইয়াতে নিশ্চয় অডিয়েঞ্চসকল বহি পেলাই বিভিন্ন ধৰণৰ কাৰ্যসূচী উপভোগ কৰে। এটা সুন্দৰ পৰিৱেশ। সন্মুখভাগতে সৰস্বতীৰ মূৰ্তি আছে, গতিকে খুব সুন্দৰ। এজোপা কৃষ্ণচূড়া গছ, ইয়াতো লিখা আছে বৈজ্ঞানিক নাম। এক সুন্দৰ বাতাবৰণ। গতিকে এনেকুৱা স্কুল দেখিবলৈ খুব কমেই, বিশেষকৈ গছ গছনিৰে ভৰপূৰ, গোটেই টাবেৰে ভৰপূৰ। গোটেই টাবখিনি স্কুলৰ ছাত্ৰীসকলেই এইখিনি চোৱা চিতা কৰে বুলি অধ্যক্ষা মহোদয়াৰ পৰা আমি গম পাইছোঁ। অফিচ ৰুম এফালে আছে। এইখিনি আমাৰ বিদ্যালয়ৰ পৰিৱেশ। ওৱান মেগাজিন হৰিতকণা
Baden Powell World Magazine, Gyan Horit World Magazine. Oh, the Macuti Fulile Medicinal Garden, Modo Fuleng, Bormani Muni, like a hunger concora, I say it. शत्रुबुद्धि विनाशाय दीपज्योति नमस्तुते ॐ शान्ति शान्ति शान्तिः सावधान विश्राम আপনারা সাবধানত আমি কি কৰো কথা নাপাতো দেই সাবধানত আমি এক সাবধান বিশ্ৰাম পিছৰ ছোৱালীকেইজনী পিছলৈ নাচাবা দেই আগলৈ চোৱা আগলৈ 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 চোৱা সাবধান বিশ্ৰাম তোমালোকৰ কিতাপত এটা আছে ন দয়া কৰ দানৱ ভক্তি আছে না আছে সেইটো আমি গাম দেই সুৰ লগাই জানা নহয় কিছুমানে ষ্টাৰ্ট दया कर दान भक्ति का हमें परमात्मा देना दया कर दान भक्तिया আপোনালোকে নিশ্চয় ভিডিঅ'টো চাই ভাল পালে এখন চৰকাৰী বিদ্যালয় ইমান সৰ্বাংগ সুন্দৰ কেতিয়া হ'ব যদি তাৰ অধ্যক্ষগৰাকী আৰু লগতে তেওঁৰ সহকৰ্মী শিক্ষক শিক্ষয়িত্ৰীসকল যদি ছাত্ৰ ছাত্ৰীৰ লগত নিবিড়ভাৱে জড়িত হৈ থাকে তেতিয়া এখন সুন্দৰ আমি বিদ্যালয় গঢ়িব পাৰিম ধেমাজি বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সৰ্বাংগীন উন্নতি কামনা কৰি আজিৰ এই প্ৰতিবেদন সামৰণি মাৰিছোঁ ধন্যবাদ